টাউনত যাব ওলাইছোঁ আমি দুজনে যাম চাওঁ কি বজাৰ হৈ আছে বিনা নহৰু পিঁয়াজেদি ভাত বনাই আছোঁ মানে নহৰু পিঁয়াজ নোহোৱাকৈ ভাত দালি মহালয়া আছে গতিকে চাই থাকিবচোন পূজা বুলি অলপ বাহিৰত গৈ দোকান চালোঁ আৰু কাপোৰো আনিলোঁ বাৰু দুযোৰ একযোৰ মাৰ কাৰণে আৰু একযোৰ মোৰ কাৰণে তেনেই চিম্পুল মহালয়া আজি প্ৰথম আৰম্ভণি পূজাৰ প্ৰথম পূজা গতিকে মই চাকি বন্তি দিলোঁ এতিয়া ইহঁতক মানে অলপমান কিবা খাদ্য পাতি বনাবলৈ চেষ্টা কৰোঁ খুৱাওঁ আৰু কিবা অলপ খুৱাই বোৱাই উঠি ঘৰত যাম আজি ইফালে বুধবাৰে অলপমান সেউজীয়া বস্তু খাব নহৰু পিঁয়াজ নোহোৱাকৈ আজি খাদ্য বনালোঁ যিহেতু নৱৰাত্ৰি চুৰু হোৱাহে সেইকাৰণে মানে এনেকুৱাকৈ শাক ভাজিলোঁ ভাতকেৰেলা আলু আৰু নেচেৰা ভাজিলোঁ দালি বনালোঁ আৰু তিয়ঁহ আছে লগত ঘৰ পালোঁ আহি একদম ঘামি জামি অৱস্থা নোহোৱা হৈ গৈছে আৰু মাস্ক মাৰি লৈছোঁ কাৰণ ধূলা লাগিলে মোৰ পটককৈ বেমাৰ হৈ যায় আৰু অলপমান ৰুমটোৰ মানে কিবা কিবি অলপ পৰিপাতি কৰিছোঁ সেইখিনি এনেকুৱাকৈ ৰাখিছোঁ বিচনা তেনেকুৱাকৈ ৰাখিছোঁ তাৰপিছত অলপমান ঠাইখিনি সলনি কৰি দিছোঁ গতিকে আজি যিহেতু পূজা আৰম্ভ হৈছে অলপমান ভাল আহি যাতে ভাল লাগে পৰিৱেশটো সেইকাৰণে মানে এইখিনি ঠিক ঠাক কৰিছোঁ চেয়াৰখন ৰিপেয়াৰিং কৰিব লাগিব মই নিজে কৰিম বুলি ভাবি আছোঁ আৰু ইফালে এইখিনি ঠিক ঠাক কৰিম নিজে চব্জি তৰকাৰী এনেকুৱাকৈ বনাইছোঁ আৰু সেই আৰু দিনটো এনেকৈয়ে পাৰ হৈছে বাৰু ভালে ভালে পাৰ হৈছে অহা কাইলৈ আকৌ লগ পাম এভৰিৱান কি খবৰ এতিয়া মই ভাত বনাই আছোঁ আজি মা শৈলৱতী দেৱীৰ এভৰিৱান শুনিছেনে বৰষুণ কেচকৈ বৰষুণ দি আছে আপোনালোকক বৰ আন্ধাৰে অলপমান দেখুৱাওঁ ইয়াতে আন্ধাৰত আহিছোঁ বৰষুণৰ ইফালে খিৰিকী আছে বৰষুণৰ চাউণ্ড শুনিছেনে একদম পূৰা দিনটো আজি ডাৱৰীয়া কৰিয়ে থাকে ৰ'দ নোলালে ৰাতি এতিয়া যেতিয়াৰ পৰা সন্ধিয়া লাগিছে তেতিয়াৰ পৰা বৰষুণ দিয়ে আছে এতিয়া বেছিহে হৈছে বৰষুণৰ পৰা আৰু আজি কি বনালোঁ এইখিনি আপোনালোকৰ লগত অলপ দেখুৱাই চাওকচোন মানে সেয়া মিঠি গুটি দুটামান দিছোঁ দি গুটি দালিখিনি তেল মাৰি দিম এইখিনি দালি ইয়াতে পানীলাও দি দিছোঁ আৰু এইবিলাক বাদাম চাদাম অলপ ভাজি থৈছোঁ সেইটো বনালোঁ ভাত একদম পূৰা ফটিকে আৰু এয়া বাদাম পনীৰৰ আলু ভাজা আৰু পনীৰ বেলেগকৈ এয়া হ'ল মূলা শাক সেইটো নাৰিকল আৰু এয়া হ'ল আৰু এয়া চাওক আজি মা ব্ৰহ্মচাৰিণী দেৱীৰ পূজা
আজি মিচিৰি ভোগ লগাব লাগে আৰু পঞ্চমৃতৰ ভোগ লগাব লাগে। আমি যাব ওলাইছোঁ ঘৰলৈ। চৰ্দি লাগি আছে, ইফালে বৰষুণো দি আছে। আহি পালোঁ, ঘৰ আহি পালোঁ, কিন্তু মানে ঘৰৰ ভিতৰতেই আন্ধাৰ হৈ আছে। খিৰিকীৰ মুখত থিয় হৈ লৈছোঁ, ভাবিছোঁ আপোনালোকৰ লগত অলপমান শ্বেয়াৰ কৰোঁ। গতিকে এতিয়া আহি পাই উঠাৰ পিছত আন্ধাৰ ভাৱ। মই এতিয়া অলপ চাকি বন্তি জ্বলাওঁ। তেওঁ ঔষধ দিয়া কামত ব্যস্ত হৈছে। গতিকে আজিৰ ব্লগটো মই এনেকৈ আৰম্ভ কৰি আছোঁ, মানে ৰাতিপুৱাৰ পৰা অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ মুহূৰ্ত। আৰু বৰষুণ পূৰা দি আছে জেক জেককৈ, আৰু আন্ধাৰে বৰষুণ দিলে, তাতে লাইট নাই। চাই থাকিব মোৰ আজিৰ ব্লগটো। আৰু এতিয়া চাকি বন্তি দি উঠিলোঁ, আৰু আজি দ্বিতীয় নৱৰাত্ৰি আছিল। আজি দেৱী মাক অলপমান স্মৰণ কৰিলোঁ, আৰু বাহিৰত মোনা চোনাবিলাক বাহিৰত থৈ দিয়া আছে যে, কৰিডৰ নিচিনা চব ওলাই যায়। আৰু এয়া ঘৰত গৈছিলোঁ, ঘৰৰ পৰা আহিলোঁ, বেছি সময় নকৰিলোঁ, তাতে প্ৰায় আধা ঘণ্টা 1 ঘণ্টা 45 মিনিটমান আছোঁ। তাৰপিছত তাৰ পৰা আহি মই দৌৰাকৈ চাকি বন্তিখিনি দি দিলোঁ। ইহঁতে চাকি দিছে অৱশ্যে, গধূলি সময়খিনি পাৰ হৈছিলে, তথাপিতো বাৰু মোৰ যিখিনি কাম আছিল, যিখিনি মই ভাবিব লাগে ব্ৰতৰ পিছত, সেইখিনি কৰিলোঁ এতিয়া। গতিকে আজি ইমানতে সামৰোঁ, আৰু ভাত পানী এতিয়া খাওঁ ৰান্ধি বাঢ়ি উঠি। তেনেকৈ আজিৰ ব্লগটো ইমানতে সামৰোঁ। বাই বাই।